দেৰগাঁৱত অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত ভাৰতীয় সংবিধান প্ৰণয়নৰ মূল কাণ্ডাৰী অৰ্থনীতিবিদ আধুনিক ভাৰত নিৰ্মাতা যুগদ্ৰষ্টা ডক্টৰ ভীমৰাও ৰামজী আম্বেদকাৰৰ মৃত্যুতিথিৰ লগত সংগতি ৰাখি দেৰগাঁৱৰ আম্বেদকাৰ ভৱনত বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। আমি অনুসূচিত যুৱ ছাত্ৰ পৰিষদ গোলাঘাট জিলা সমিতি আৰু দেৰগাঁও নগৰ সমিতি আৰু আমাৰ ডিষ্ট্ৰিক্ট কমিটি সকলো বিষয়ববীয়াই আজি ইয়াত উপস্থিত হৈ বি.আৰ. আম্বেদকাৰ যি মৃত্যুৰ বাৰ্ষিক আজি আমি ইয়াত উদযাপন কৰা হৈছে আৰু বি.আৰ. আম্বেদকাৰ অনুষ্ঠিত কৰা আমাৰ গোলাঘাট জিলা সমিতি সকলো সংগ্ৰামী সতীৰ্থক ধন্যবাদ জনাইছোঁ। কেন্দ্ৰীয় সমিতিৰ মই ৰেবু হাজৰিকা উপস্থিত আছোঁ আৰু আজি ইয়াত গণ্যমান্য ব্যক্তি কেইবাজনো গণ্যমান্য ব্যক্তি আৰু মহিলাকো নিমন্ত্ৰণ কৰিছিলোঁ আৰু তেখেতলোকে আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰিলে। বি.আৰ. আম্বেদকাৰ দেৱক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান জনোৱা হ'ল আৰু দিনৰ ভাগতে আমি আমাৰ হীৰাৰামথুৰ জুবিনদাৰ হৈ ইয়াতে আমি নাহৰ পুলি ৰোপণ কৰিছোঁ আৰু সন্ধিয়া ভাগত এগছি চাকি আমি তেখেতৰ হৈ জ্বলাইছোঁ যে আমাৰ বি.আৰ. আম্বেদকাৰ দেৱৰ আজি দেৰগাঁৱত বি.আৰ. আম্বেদকাৰ ভৱনত দেখা পোৱা গৈছে যে আমাৰ অনুসূচিত জাতি বহু সংগঠন থকাৰ পিছতো যে এলাগী হৈ পৰি আছিলা এই স্থানত আজি আমি উপস্থিত হৈ আমি বি.আৰ. আম্বেদকাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছোঁ। আগন্তুক দিনত আমি প্ৰত্যেক মুহূৰ্তত আমি দেৰগাঁৱৰ যুৱক হিচাপে আমি সদায় বি.আৰ. আম্বেদকাৰ আমি ইয়াত সদায় জীয়াই ৰাখিবলৈ চেষ্টা কৰিম আৰু এতিয়া যেনেকৈ আমি ইয়াত উদযাপন কৰিছোঁ জন্মবাৰ্ষিকীটো আমি তেনেকৈ উদযাপন কৰিম, আগলৈও আমি কৰি যাম বুলি আমাৰ গোলাঘাট জিলা সমিতিয়ে এই বিষয়ৰ ওপৰত কৰিছে আৰু আমি আজি অনুসূচিত যুৱ ছাত্ৰ পৰিষদে প্ৰত্যেকখন জিলাত প্ৰত্যেকখন আঞ্চলিক সমিতি মহকুমা কমিটিয়ে আজি আম্বেদকাৰ মৃত্যুৰ বাৰ্ষিক অনুষ্ঠান আয়োজন কৰা হৈছে। চাওক, দেৰগাঁওবাসী দেৰগাঁৱৰ সমাজ জীৱনৰ লগত জড়িত হৈ থকা ব্যক্তিসকলে বহুবাৰ মানে আচলতে মহকুমা দাবী কৰি থাকিলে মহকুমা নহ'লে কিন্তু সমজিল্লা হ'ল। সমজিল্লা হোৱাৰ পিছত আচলতে যিধৰণে বি.আৰ. আম্বেদকাৰে তেখেতে যিধৰণে আচলতে মৰ্যাদা আজি ইয়াত পাব লাগিছিলে সমজিল্লাৰ মানে বিষয়ববীয়া যিধৰণে আজি তেখেতক স্মৰণ কৰিব লাগিছিলে কি স্মৰণ কৰা দেখা পোৱা নগ'ল আৰু দেৰগাঁৱৰ সমাজ জীৱনৰ লগত জড়িত হৈ থকা ব্যক্তিসকলকো দেখা পোৱা নগ'ল। কিন্তু মই এটা কথা ক'ব বিচাৰিছোঁ যে আমি খুব তৎকালীনভাৱে এই অনুষ্ঠানভাগ ইয়াত কৰা হ'ল। যিহেতু আমাৰ প্ৰত্যেকবাৰ আমাৰ কেন্দ্ৰীয় সমিতি কেন্দ্ৰীয় হিচাপে পতা যায়, এইবাৰ আমি জিলাই কৰা হৈছে, মহকুমা আঞ্চলিকাত কৰা হৈছে। সেই হিচাপে মই দেৰগাঁৱৰ কাষৰীয়া একদম যুৱক হিচাপে আমি গোলাঘাট জিলা সমিতিয়ে আজি ইয়াত লগ লাগি পেলাই আমি গোলাঘাট জিলা সমিতি আৰু দেৰগাঁও নগৰ সমিতি এনেকৈ আমি মিলি পেলাই আজি বি.আৰ. আম্বেদকাৰ দেৱৰ তিথিটো আয়োজন কৰা হৈছে। কিন্তু মই অনুৰোধ জনাইছোঁ যে আমাৰ দেৰগাঁৱৰ সমজিল্লাৰ হোৱাৰ পিছত প্ৰত্যেকটো অনুষ্ঠান যি ব্যক্তিসকলৰ জাতিৰ প্ৰতি সমাজখনৰ প্ৰতি অৰিহণা আছে তেখেতলোকক যাতে হেমাহি নকৰে বুলি তেখেতলোকলৈ মই আহ্বান জনাইছোঁ আগন্তুক দিনত। পুৱা প্ৰয়াত জুবিন গাৰ্গৰ স্মৃতিত নাহৰ পুলি ৰোপণ, ডক্টৰ আম্বেদকাৰৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ, বন্তি প্ৰজ্বলন, আম্বেদকাৰৰ কৰ্মময় জীৱনৰ ওপৰত বক্তৃতা প্ৰদান আদি কাৰ্যসূচী অনুষ্ঠিত কৰে। নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে বিশিষ্ট সমাজকৰ্মী ভাস্কৰ পূজাৰী। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদক ৰেবু হাজৰিকা। আৰু সেই সংবিধানখন ৰচনা কৰিছিলে ভীমৰাও আম্বেদকাৰদেৱে। ভীমৰাও আম্বেদকাৰ বহুতে কয় যে দলিত জাতিৰ এজন ব্যক্তি বুলি, কিন্তু মই কথাটো তেনেকৈ নাভাবোঁ যে মানুহৰ মনটো যেতিয়া উচ্চ হ'ব আৰু শিক্ষাৰে ভৰি থাকিব সেইজন মানুহ যি ধৰ্মৰে নহওক যি জাতিয়ে নহওক তেওঁ উচ্চ। মানে বি.আৰ. আম্বেদকাৰ উচ্চ বৰ্ণৰ এজন মানুহ বুলিয়ে মই ক'ব বিচাৰিছোঁ, কাৰণ তেওঁৰ শিক্ষা যথেষ্ট আছিল আৰু সেই বি.আৰ. আম্বেদকাৰ নথকা হ'লে এই সংবিধানখন প্ৰণয়ন কৰিব নোৱাৰিলেহেঁতেন। আৰু সেয়েহে আজিৰ দিনটোত দেৰগাঁৱত যিসকল ব্যক্তিয়ে বি.আৰ. আম্বেদকাৰ এই প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰিছে আটাইকে ধন্যবাদ জনাইছোঁ। কাৰণ এখন দেশ তেতিয়া চলিব যেতিয়া দেশখনৰ সকলো জাতি বৰ্ণ নিৰ্বিশেষে সম অধিকাৰ সম মৰ্যাদাৰে আগবাঢ়িব। শ্ৰেণী বিভাজনে কেতিয়াও সমস্যা সমাধান নকৰে, শ্ৰেণী বিভাজনে সমস্যা বৃদ্ধিহে কৰিব। যে আমি মানুহ হিচাপে জীয়াই থাকিব লাগিব। আমাৰ উচ্চ নিচ্চটো আমাৰ ব্যৱহাৰত প্ৰকাশ পাব। যে মোৰ যদি ব্যৱহাৰটো বেয়া তেতিয়াহ'লে মই নিচ্চ আৰু মোৰ ব্যৱহাৰটো ভাল হ'লে মই উচ্চ, মই তেনেকৈ বুলি ভাবোঁ। আৰু আমি বিশ্বাস কৰোঁ যে এটি ভাল দিন আহিব সকলোজন মানুহ হিচাপে জীয়াই থাকিব পাৰিম। যে ভাস্কৰ দাই কৈ গৈছে
ভাস্কৰ দাই যথেষ্টখিনি কথা কৈছে আৰু তেওঁ উচ্চ বৰ্ণৰ বুলি কয় ভাস্কৰ পূজাৰীদেৱে জুবিন গাৰ্গৰ দৰে যে সম অধিকাৰ সমমৰ্যাদাৰ কথা ক'লে আমি ভাস্কৰ দাৰ নিচিনা ব্যক্তিক আমাৰ সমাজত খুব প্ৰয়োজন। আৰু মই বিশেষ নকওঁ, মানে মোৰ এই সময়ত সদানন্দ গগৈ এটা গান মনলৈ আহিছে। মই জানো এখন পৃথিৱী য'ত বাৰুদৰ ধোঁৱাৰে আকাশ সাৱৰে মানুহৰ তেজেৰে ফাকু খেলে, তথাপিও বাট চাই ৰম এটি ভাল দিন আহিব বুলি মই জানো। এখন পৃথিৱী, আমাৰ ভাল দিন আহিব। আমি জুবিন গাৰ্গে কৈ গৈছে যে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই মুক্ত। আমি তেনেকৈ মুক্ত মনৰ মানুহ। আজি এই অনুষ্ঠানটো সমজিল্লাৰ পাতিব লাগিছিল, কিন্তু আজি এটা অনুষ্ঠানে পাতিছে। যিজন ব্যক্তিয়ে ভাৰতৰ সংবিধানখন ৰচিত কৰিছিল, সেই ব্যক্তিক যদি আমি সন্মান কৰিব নোৱাৰোঁ, তেতিয়াহ'লে আমি ভাৰতীয়সকল কেনেকুৱা ধৰণৰ ব্যক্তি যে আমি সন্মান কাক কৰিব লাগে আমি জানিব লাগে। যে আমি আজি সমাজখনত এনেকুৱা হৈছে, অপ্ৰিয় হ'লেও চিৰ সত্য, যে ভাল শিল্পীজন চুকত সোমাই থাকে, যিজন শিল্পীয়ে মানে বিজ্ঞাপন দি ঘূৰি ফুৰে সেইজন শিল্পীকে প্ৰাধান্য পায়। তেনেকুৱা ধৰণৰ কথা হৈ আমাৰ বি আৰ আম্বেদকাৰৰ ধৰতো হৈছে। আমি এনেকুৱা ধৰণৰ নহওক, আমি আহ্বান জনাইছোঁ যে এখন সুস্থ সমাজ গঢ়িবলৈ চেষ্টা কৰক, যিখন সমাজে যিখন সংবিধানে সকলো জাতি জনগোষ্ঠীক সম অধিকাৰ সমমৰ্যাদা দিছিল। আৰু এই সংবিধানক সন্মান কৰি ভাৰত চৰকাৰৰ আমি আহ্বান জনাওঁ যে ভাৰত চৰকাৰে ভাৰতবৰ্ষত থকা প্ৰতিটো জাতি জনগোষ্ঠীক সম অধিকাৰ সমমৰ্যাদা দিয়ক। আৰু তেখেতৰ আজি মৃত্যু তিথিত আপোনালোকে আহি আমাৰ এই বি আৰ আম্বেদকাৰ ভৱনৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলিত কৰি তেখেতৰ মাল্যাৰ্পণ কৰি যি সন্মান প্ৰদৰ্শন কৰিলে, তাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আটাইতকৈ ডাঙৰ কথা কি, এই প্ৰতিমূৰ্তিভাগি যেতিয়া বনোৱা হৈছিলে, তাৰ পাছৰ পৰা বহুদিন ধৰি এই প্ৰতিমূৰ্তিভাগি বৰ অনাদৰ অৱস্থাত আছিলে। তেতিয়া আমি দেৰগাঁৱৰ বিভিন্নজনে SDCৰ ওচৰত এই বিষয়ে কথা বাৰ্তাও পাতিছিলোঁ আৰু অন্যান্য কিছুমানে পদক্ষেপ লৈছিলোঁ। বহুত হুলস্থুলৰ পাছত কিবা এটা কাৰণত এই মানে প্ৰতিমূৰ্তিভাগি অলপ উন্নত পৰ্যায়লৈ আহিলে। আৰু এই প্ৰতিমূৰ্তিভাগি আজিৰ দিনটোত আমি যি অনুভৱ কৰিছোঁ যে চৰকাৰী পক্ষৰ ফালৰ পৰা বা চৰকাৰ প্ৰশাসনে আজি এই অনুষ্ঠানটো প্ৰকৃততে অনুষ্ঠিত কৰিব লাগিছিলে। কিন্তু দুৰ্ভাগ্যৰ কথা যে চৰকাৰ প্ৰশাসনৰ চকু খোল নাখালে বা তেওঁলোকৰ চেতনাত এই বিষয়টো স্থান নাপালে। সেইবুলি যিজন ভাৰতীয় নিম্ন অশিক্ষিত অসচেতন ৰাইজৰ যিজন প্ৰতিভূ, তেখেতক কিন্তু আমি অসচেতন অশিক্ষিত ৰাইজে, তথাকথিত চৰকাৰ প্ৰশাসনে ভবা তথাকথিত অশিক্ষিত অসচেতন ৰাইজে আমি কাহানিও নাপাহৰোঁ কাৰণে আজি আমি ইয়াত সমবেত হৈছোঁ তেখেতৰ মৃত্যুতিথিত এই প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰিবৰ কাৰণে। আমাক চৰকাৰ প্ৰশাসন নহ'লেও হ'ব, যি সংগ্ৰামৰ মাজেৰে চেতনা সংগ্ৰহ কৰি সংঘাতৰ মাজে চেতনা আনি চেতনা সৰ্বব্যাপী প্ৰচাৰ কৰি দিছে, তেখেতৰ কাৰণে আমি জনগণ সদায় দায়বদ্ধ থাকিম আৰু ভৱিষ্যতলৈও আমি থাকিম। এটা সময় আছিল, সেই সময় পুনৰ ঘূৰি আহিছে বুলি মই ক'বলৈ বাধ্য হৈছোঁ। কিন্তু সেই সময়ছোৱাৰ সেই প্ৰেক্ষাপটৰ কথা যদি আমি অকণমান উনুকিয়াই নাযাওঁ, তেতিয়াহ'লে আমাৰ কাৰণে কিছু এই মহান ব্যক্তিজনক বুজাত অসুবিধা হ'ব। যি সময়ত ভাৰতৰ স্বাধীনতা আন্দোলন হৈছিল, হয়, স্বাধীনতা আন্দোলনত ভাৰতক স্বাধীনতা দিলে খুব ভাল কথা, কিন্তু সেই সময়ত এটা ধাৰা আছিল যে উচ্চ বৰ্ণৰ এটা শ্ৰেণী, সেই শ্ৰেণীটোৰ আধিপত্য
এনেধৰণে বিয়পি আছিল যে ভাৰতীয় হিন্দু দৰ্শনৰ যি ভিত্তি আছিল সেই ভিত্তিটোক ধৰি ৰাখিবৰ কাৰণে স্বাধীনতা সংগ্ৰামৰ মাজতো এচাম উচ্চবৰ্ণৰ মানুহে অহপুৰুষাৰ্থ কৰিছিল সেই ভেটিটো ধৰি ৰাখিবৰ কাৰণে আৰু সফলতাও লাভ কৰিছিল। কিন্তু তাৰ বিৰুদ্ধে সেই ব্যৱস্থাটোৰ বিৰুদ্ধে কেৱল এজনেই মহাপুৰুষ, এজনেই মহান ব্যক্তি আছিলে, যিজন মহান ব্যক্তিয়ে সৰ্বোচ্চ ত্যাগ কৰি যুদ্ধ ঘোষণা কৰিছিলে। তেখেতে হ'ল B.R. আম্বেদকাৰ, ভীমৰাও আমাৰ আম্বেদকাৰ। তেখেতে যি ধৰণে যি সংগ্ৰামৰ মাজেৰে ভাৰতবৰ্ষত আমাৰ সেই সময়ত তথাকথিত নিম্ন শ্ৰেণীৰ মানুহখিনিক আগবঢ়াই নিবৰ কাৰণে যি ধৰণৰ সংগ্ৰাম আৰম্ভ কৰিছিলে, সেই সংগ্ৰামৰ ওচৰত শিৰ নত কৰি, তেখেতৰ পাণ্ডিত্যৰ ওচৰত শিৰ নত কৰি সেই সময়ৰ উচ্চবৰ্ণৰ শ্ৰেণীটোৱে তেওঁক মান্যতা দিবলৈ বাধ্য হৈছিলে। আৰু মান্যতা এনেদৰে দিছিলে যে ভাৰতৰ স্বাধীনতাৰ পাছত সমগ্ৰ ভাৰতবৰ্ষৰ সংবিধানখন তেখেতক প্ৰণয়ন দিবলৈ বাধ্য হৈছিলে পৰিস্থিতিগত কাৰণত। তথাপিতো তেওঁৰ কিবা কাৰণত সেই সংগ্ৰামত কিবা কাৰণত তেওঁ অলপ বেদনাহত হৈ পেলাই তেওঁ এটা বৌদ্ধ ধৰ্মলৈ গুচি গৈছিলে বেদনাহত হৈ পেলাই। কিন্তু সেই সময়ত যদি ভীমৰাও আম্বেদকাৰে এই সৰ্ববৃহৎ গণতন্ত্ৰৰ ভেটিটো প্ৰতিষ্ঠা কৰিবৰ কাৰণে সংবিধানখন প্ৰণয়ন নকৰিলেহেঁতেন, হয়তো আজি ভাৰতবৰ্ষ সেই স্বাধীনতাৰ যি অকণ উপভোগ কৰি আছোঁ আমি সেইখিনি উপভোগ কৰিবলৈ নাপালোহেঁতেন। আৰু এতিয়া আটাইতকৈ দুৰ্ভাগ্যৰ কথা, সেই ভীমৰাও আম্বেদকাৰক আজিৰ শাসকে গুৰুত্ব নিদিয়াটো স্বাভাৱিক কথা। এইকাৰণে স্বাভাৱিক কথা যে আজি যি শাসক শ্ৰেণী শাসনত বৰ্তি আছে, সেই শাসক শ্ৰেণী হ'ল উচ্চবৰ্ণৰ ব্ৰাহ্মণ্যবাদৰ পৃষ্ঠপোষক। আৰু সেই ব্ৰাহ্মণ্যবাদ প্ৰতিষ্ঠা কৰিবৰ কাৰণে, সেই বৰ্ণবাদ প্ৰতিষ্ঠা কৰিবৰ কাৰণে অহোপুৰুষাৰ্থ কৰিছে, যিখিনি আমি সাধাৰণ মানুহে গম পোৱা নাই। ইমান সুন্দৰ কৌশলেৰে আজি শাসক শ্ৰেণীয়ে সেই বৰ্ণবাদ প্ৰতিষ্ঠা কৰিবৰ কাৰণে গৈ আছে। সেই বৰ্ণবাদ প্ৰতিষ্ঠা কৰিবলৈ তেওঁলোকে যিখন জাল তৈয়াৰ কৰিছে, সেই জালৰ মাজত আমি সাধাৰণ জনগণ সোমাই পৰিছোঁ। সেইকাৰণে মই আজি তেখেতৰ এই মহান মৃত্যুতিথিত মই আজি খুব গভীৰভাৱে আপোনালোকলৈ মই আহ্বান জনাইছোঁ যে আমি সেই বৰ্ণবাদী যিখন জালৰ পৰা ফালি আনি তেখেতে আমাক মানুহ হিচাপে প্ৰতিষ্ঠা কৰিছিলে, সেই বৰ্ণবাদৰ যি জাল তৈয়াৰ কৰাইছে, সেই জালৰ সেই ফান্দত যাতে আমি ভৰি নেপেলাওঁ, তাৰ কাৰণে আমি সকলোৱে ঐক্যবদ্ধ হৈ যুদ্ধ ঘোষণা কৰিব লাগিব, আমি সংগ্ৰাম কৰিব লাগিব। তেতিয়াহে আমি ভীমৰাও আম্বেদকাৰৰ যি দৰ্শন, ভীমৰাও আম্বেদকাৰৰ যি দাৰ্শনিক ভেটি, সেই ভেটিটো আমি প্ৰতিষ্ঠা কৰিব পাৰিম। আমি মনত ৰাখিব লাগিব যে যি চেতনাৰে ভীমৰাও আম্বেদকাৰে সংবিধানখন প্ৰণয়ন কৰিছিল, সেই সংবিধানৰ আধাৰতে সমগ্ৰ পৃথিৱীয়ে ভাৰতবৰ্ষ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ বুলি স্বীকৃতি দিবলৈ বাধ্য হৈছে। মই আজি বৰ প্ৰস্তুতি চলাই অহা নাছিলোঁ, মই হঠাতে ইয়ালৈ আহিলোঁ। গতিকে এইখিনি কথাকে থুলমূলকৈ কৈ পেলাই মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। মোৰ ভুল ভ্ৰান্তি হ'ব পাৰে, আপোনালোকক ক্ষমা প্ৰাৰ্থনা বিচাৰি মোক। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট, নিউজ নাও।